এনে কাজিয়াটো সেনেকুৱাকৈ লগা নাই পিছত ভালে হ'ল থানাৰ পৰা অহাৰ পিছত বুজাবুজিটো হ'ল পিছত এনে লগা নাই দিনটো কাজিয়া পেচাল আজি কিমান দিনৰ পৰা নাইকিয়া হৈছে আজি 14 তাৰিখ 9 তাৰিখৰ পৰাই গাই পিছে আজি 14 দিনেই হ'ল মহানগৰীৰ নুনমাটিৰ পৰা সন্ধানহীন এজন লোক নুনমাটি থানাৰ অন্তৰ্গত 2 নং মথুৰীয়া শংকৰ নগৰৰ পৰা সন্ধানহীন হৈ আছে লোকজন সন্ধানহীন লোকজন হৈছে ধীৰাজ কলিতা জানিব পৰা মতে 9 নৱেম্বৰৰ দিনা ঘৰলৈ ওলাই আহিছিল লোকজন আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে নিৰুদ্দিষ্ট লোকজনৰ পত্নীয়ে সম্ভাব্য সকলো স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই ইতিমধ্যে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ তেখেতৰ নাম ধীৰাজ কলিতা এনে বুবুল কলিতা বুলি জানে বুবুল বুলি বহুতে জানে আৰু ধীৰাজটো ইমান নাজানে কি কৰে এনে তেখেতে লোহাৰ কাম কৰে আপোনাৰ নাম মোৰ নাম কল্পনা কলিতা আপোনালোকে এজাহাৰ দিছে থানাত দিছোঁ আজি 14 নৱেম্বৰ নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ হৈছে আপুনি কি বিচাৰিছে এতিয়া এতিয়া মানুহজন যাতে যিটো আমি খবৰ খাতি পোৱা নাই অসমৰ ৰাজ্যতে ক'ৰবাত দেখা পাই কিনে মোৰ নাম্বাৰটো দিয়া আছে আপোনালোকে যে সহায় কৰি মই সেইটোৱে বিচাৰিছোঁ আৰু এতিয়া মই সৰু সৰু বাচ্চা দুটা আছে মইতো ক'তো বিচাৰি যাব নোৱাৰোঁ যেখিনি মই চেষ্টা কৰিছোঁ আৰু মই এতিয়া গ'লে খবৰ পোৱা নাই এতিয়া মই ক'ত বিচাৰি যাম মানুহ বিচাৰি পোৱাটো অসুবিধা হয় তাৰ মোবাইলো নাই লগত আপোনালোকৰ এড্ৰেছটো 2 নং মথুৰীয়া শংকৰ কল্পনা কলিতা কি হৈছিল ঘটনাটো আপুনি সেইটো কওক কি হৈছিল মানে আমাৰ দুটাৰে অলপ কাজিয়া এনে ঘৰুৱা কাজিয়া অলপ হৈছিল সিহঁতে ৰাতি মোক মাৰপিট কৰিলে মাৰপিট কৰাতে মাকে কি কৰিলে পুলিচ থানাত গ'লে যাই পেলাই পুলিচক খবৰ দিলে পুলিচ আহি গ'ল আহি যাই কিনে দেউতাকে লৈ গ'ল যাই পেলাই তাক থানাত সোধা পোছা কৰিলে কিয় মাৰিছা সি তাৰমানে কিবা বেলেগে কোনোবাই কিবা লগাইছে সন্দেহ কৰি কিনে মোক মাৰিছে সেইটো কৈছে কোৱাতে পিছত আৰু পুলিচে এনেকৈ ৰাখি থৈ দিলা তেওঁতে ৰাতিটো থাকিলে থাকোঁতে পিছত সি টেনশ্যনতো পৰিল অলপমান তাৰ মানসিক বেমাৰো আছে আগতে এবাৰ হৈছিল হওঁতে পিছত মানুহটো আহিলে আমি মই আনিব গ'লোঁ যাতে দিনটো ধুনীয়াকৈ আছে থাকি পেলাই একদিন ধুনীয়াকৈ থাকিল কামৰ জেগাত গ'ল যাই খবৰ ল'লে লওঁতে পিছত কৈছে মোৰ কাৰ্বি আংলঙত কাম হ'ব মই কালি পৰহিৰ ভিতৰত যাম মই তেতিয়া যাব মানা কৰিছোঁ ইমান দূৰত যাব নালাগে ইয়াতে পালে কৰিবা কাম সেনেকৈ কৈছিলোঁ হওঁতে মানুহটো অলপ টেনশ্যনতো আছে বহুত লাজো পালে চাগে টেনশ্যন থাকি পেলাই গধূলিৰ টাইমত 9 তাৰিখে শনিবাৰ আছিল সেইদিনা পিছত 9 তাৰিখে গধূলিৰ টাইমত তেখেতে টেনশ্যনত বহি আছিলে ওপৰৰ ৰাস্তা আহমেদনগৰ ৰাস্তা এটাত বহি আছিলে থাকোঁতে মই ছোৱালীজনীক মাতিবা পঠালোঁ পাপাক মাতাগে বুলি মাতিব যাওঁতে তেওঁ কৈছে মই যাই আছোঁ যোৱা সেনেকৈ আহমেদনগৰৰ ৰাস্তাটো দি সেনেকুৱাকৈ গুচি গ'ল চিধাই যাতে আৰু মানুহটো ৰাতিও নাহিল এদিনকৈ চাই আছোঁ না আগৰ পিছে কামতো যায় সেনেকুৱাকৈ নকাকৈ 10-11 দিন থাকে মই কামত যোৱা বুলি ভাবি আছোঁ এতিয়া গ'লে মানুহটো 14 দিনেই হয় আজি খবৰে নাই আৰু মই পুলিচ থানাতো যোগাযোগ কৰিছোঁ নাই বুলি খবৰ দিছোঁ এতিয়া পুলিচ থানাও মেছেজ পঠাই বুলি কৈছে থানাই এতিয়া গ'লে বৰ্তমান একো খবৰ খাতি নাই সেইকাৰণে মই আপোনালোকক কৈছোঁ যান আপোনালোকে ক'ৰবাত দেখা পাইছে আপোনাৰ মোৰ ফোন নম্বৰটো দিয়া আছে আপোনালোকে যাতে মোক সহায় কৰি এইখিনি এই নাম্বাৰটো যাতে কল কৰি কিনে মোক জনায়